Hello everyone, এবাৰ আহিছো আমি ৰোপৱেত উঠিবৰ কাৰণে কিমান যে অকাই পকাই যাবলগীয়া হৈছে চাওকচোন সিধা সিধা ৰাস্তাটো দিলেও হয় কিমানখিনি পকাই পকাই গৈ পেলাই আমি ৰোপৱেত উঠিবলৈ গৈছো তেতিয়া প্ৰায় গধূলিয়ে হৈছিল কাৰণ ৰাতি মানে ৰোপৱেত উঠি গোটেই সায়েন্স চিটিখন চাবলৈ খুব ধুনীয়া লাগে সবফালে লাইটৰ জিকমিকনিত ভাল লাগে সেইকাৰণে আমি গধূলি সময়ত ৰোপৱেত উঠিবলৈ আহিলো তো কেনেকুৱা লাগে আপোনালোকে চাবচোন দেই ইয়া চাওক ভিডিওটো বৰ স্পষ্ট নহলে গধূলি হোৱাৰ কাৰণে হেয়া আমি দৰজা খুলি দিছে আৰু ইয়াতে আমি এতিয়া উঠিম আমি উঠি লৈছো ইয়াৰ মই সেকেন্ড টাইম ৰোপৱে ফাৰ্স্ট টাইম মই গুৱাহাটীত উঠিছিলো উত্তৰ গুৱাহাটীলৈ গৈছিলো ৰোপৱেত উঠি এতিয়া কলিকতাত প্ৰথমবাৰ বাবে সায়েন্স চিটি চাম ৰোপৱেত উঠি এয়া চাওক কিমান যে মানে পাতলা ওৰাখিডালেদি মানে ৰোপৱেখন কৈ থাকে মাজে মাজে ভয়ও লাগে দেই তললৈ চালে যে মোৰ সুৰ ঘূৰাই যায় একেবাৰে এয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল কমান্ডৰে আমি ওপৰলৈ গৈ থাকিম আৰু ওপৰৰ পৰা চাবলৈ বিৰাট ধুনীয়া লাগে মোৰ ভয়ও লাগে দেই মোবাইলটো যে ভিডিও কৰিবলৈ বিৰাট ভয় লাগে পৰি যায় বুলি এয়া চাওক কিমান ধুনীয়া লাগিছে দেখিছেনে গোটেই ফুলখিনি ধুনীয়াকৈ যে কাটি থোৱা আছিল একদম ধুনীয়াকৈ ওলাই পৰিছে এয়া গোটেই যিমানলৈকে পোহৰ দেখিছে যিমান দূৰলৈকে গোটেইখিনি সায়েন্স চিটি হয় চাওগিতে অকণমান সময় ৰোপৱেখন ৰৈ দিয়ে অকণমান মানে সায়েন্স চিটি গোটেই পৰিৱেশটো উপভোগ কৰিবৰ কাৰণে কিছু সময় তাতে ৰৈ দিছে জানে গোটেইখিনি সায়েন্স চিটি হয় এখানে খুব ধুনীয়া অনুভৱ দেই এইখন গোটেইখন সায়েন্স চিটি হয় মোবাইলটো পৰি যায় বুলি মোৰ বিৰাট ভয় লাগে ভিডিও কৰিবলৈ তথাপিতো ভয়ে ভয়ে বাহিৰলৈ মোবাইল নলিওৱাকৈ ভিডিওটো কৰিছো মই তো কেনেকুৱা লাগিল জনাবচোন দেই ভিডিওটো চাই মেলি